আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। মোৰ ইউটিউব চেনেলটিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইছ, মই আজি আহিছোঁ চেৰাপুঞ্জীৰ পৰা আৰু 30 কিলোমিটাৰমান আগত চেলা বুলি এটা জেগা আছে। চ' সেই জেগাটোত আহিছোঁ। এখন ধুনীয়া হেংগিং ব্ৰিজ এখন আছে। চ' ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। তো বৰ্তমান মই হেংগিং ব্ৰিজখনৰ ওচৰতে আছোঁ। চ' আপোনালোকক দেখুৱাইছোঁ, চাই লওক। চাই লওক, উঠি আহিছোঁ। ধুনীয়া এটা সুন্দৰ পৰিৱেশ। ইয়াৰ পৰাই মানে বাংলাদেশখন বেছি দূৰত নহয়, ওচৰতে আৰু ধুনীয়া এটা পৰিৱেশ। চাওক কি ধুনীয়া লাগিছে। মই দেখুৱাই দিছোঁ আপোনাক, চাওক মজা লাগিছে হা। খোজকাঢ়ি আহোঁ, কেনে লাগে দৌৰি থাকা। বাহ, বহুতখিনি আহিব লাগে। ভাল লাগিছে কিন্তু দেই, ধুনীয়া ভিউ, চাৰু চাইড পাহাৰ। বাহ, ইয়াত গাড়ী চাড়ী নাহে আৰু অকল মানুহ অহা যোৱাৰ কাৰণে। তলত মানুহ গা ধুই আছে। ময়ো ইয়াতে গা চা ধুই ল'লোঁ দেই। পানীটো বহুত ঠাণ্ডা, ভাল লাগিছে আৰু ধুনীয়া বনাইছে কিন্তু দেই। আৰু একচুৱেলি কি, মেঘালয়ত মানে এইটো আছে আৰু হেংগিং ব্ৰিজ। ক'ৰবাত যদি গাড়ী চাড়ী যদি নাযায়, মানুহৰ কাৰণে খোজকাঢ়ি অহা যোৱাৰ কাৰণে হেংগিং ব্ৰিজ এখন বনাই দিয়ে আৰু ভাল লাগিছে। তাক টিকলা টিকলা চলি খোজকাঢ়ি আহিছে। এই চাহ, কি ধুনীয়া এটা সুন্দৰ ভিউ চাব পাৰিছে আপোনালোকে। বিউটিফুল প্লেচ আৰু। চ' যদি আপোনালোকে আহে চিলা বজাৰৰ পৰা, অকণমান খোজকাঢ়ি আহিব লাগে। জাষ্ট 200-150 মিটাৰমান হ'ব। তো আহিলে এই ব্ৰিজখন পাব। যদি আপোনালোকে যদি অহা নাই, তো আহক এবাৰ, ভাল লাগে আৰু প্লেচটো বহুত সুন্দৰ। মই আহিলোঁ, আপোনালোকক অলপ দেখুৱাই দিলোঁ আৰু কেনেকুৱা লাগে। চ' বাকী আৰু এই আৰু চাৰু চাইড পাহাৰ আছে, চাৰু চাইড পাহাৰ চাব পাৰিছে। বা সুন্দৰ এটা ভিউ আৰু গা চা ধুৱে। যেতিয়া পানী বেছি হ'ব, তেতিয়া অলপমান ভয় লাগিব আৰু চাগে। আৰু গোটেইখিনি দেখুৱাই দিলোঁ আপোনালোক, কেনেকুৱা লাগিলে। চ' গাইছ, মই একদম ইপাৰ সিপাৰ হৈ গ'লোঁ। আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰি কেনে জনাব। এইখিনি আছিলে। তো বাকী আৰু নেক্সট ভিডিঅ'ত লগ পাব। তো আজিৰ কাৰণে বাই বাই।